আৰু আপোনাৰ যিবিলাক সিনিয়ৰ এছপি আৰু আয়ুক্তলৈ ইতিমধ্যে তেওঁলোকে নটিফিকেশন জাৰি কৰিছে আজি আমি এটা কথা স্পষ্ট কৰিছো আজি এই যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইকেইদিন সাম্প্ৰদায়িক ৰাজনীতি কৰি এই নটিফিকেশন যে উলিয়ালে সেই নটিফিকেশন আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখ কৰিছো আমি স্পষ্ট কৰিছো আমি 1971 চনৰ 25 মাৰ্চৰ পাছত অহা কোনো মানুহক অসমত সংস্থাপন কৰিবলৈ দিব নোৱাৰো অসম বিদেশী চৰণীয়া পথাৰ নহয় অসম ডাষ্টবিন নেকি যে যেতিয়াই তেতিয়াই অসমত বিদেশী সংস্থাপন কৰিব অসমৰ আন্দোলন সেই কাৰণে হৈছিল অসম আন্দোলন যে হৈছিল 6 বছৰীয়া এই বিদেশী বহিষ্কাৰৰ কাৰণে হৈছিল বিদেশী আনিবৰ কাৰণে হোৱা নাছিল এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এফালেদি তেওঁলোকে মিয়া মুছলমানক আসলে উচ্ছেদ কৰি বিদেশী খেদিছো বুলি কৈ আছে তাৰ সুযোগত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে যিবিলাক আসলে বিদেশী চিনাক্ত হ'বলৈ গৈ আছিল যিবিলাকৰ ওপৰত গোচৰ চলি আছিল আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে 69500 জন বিদেশী ইতিমধ্যে তেওঁ চৰখী কৰিবৰ কাৰণে নটিফিকেশন দিছে এই নটিফিকেশন আমি নামানো সেইকাৰণে জ্বলাই দিছো আমি এইবিলাক নটিফিকেশন নামানো কোনো কাৰণতে বিদেশী স্বদেশীকৰ নটিফিকেশন আমি নামানো আৰু এই নটিফিকেশন বাতিল কৰক এই অসমক কেতিয়াও আমি বিদেশী চৰণীয়া পথাৰ কৰিবলৈ নিদু সেই কথা স্পষ্ট আৰু আপোনালোকে নিশ্চয় দেখিছে আপুনি উল্লেখ কৰিছে আমাৰ এই ৰক্তৰঞ্জিত ইতিহাস আছে আপোনাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যেটো আন্দোলন জাতীয় আন্দোলন সৰ্বস্তৰ ৰাইজে প্ৰতিবাদ কৰিছিল এতিয়া তেওঁলোকে সংখ্যাৰ বলতহে আপোনাৰ এটা পাস কৰি এতিয়া গৃহীত কৰিলে এতিয়া তাৰ জৰিয়তে আপোনাৰ কাৰ জৰিয়তে এইবিলাক মানুহক বিদেশী স্বদেশী কৰিব খুজিছে সেয়া আমি নামানো অতি স্পষ্ট কথা যে যিবিলাক কাম তেওঁলোকে কৰিব লাগে সেই কাম নকৰে এতিয়া বিদেশী খেদিছো বুলি তেওঁলোকে পাব্লিচিটি ষ্টান্ট লয় কিন্তু সমান্তৰালভাৱে দেখিছে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ ধৰ্মৰ যিবিলাক লোক যিবিলাক বিদেশী সেই বিদেশী সংস্থাপন কৰিবৰ কাৰণে যি ধৰণৰ চক্ৰান্ত কৰিছে সেই চক্ৰান্ত আমি কোনো কাৰণে নামানো সেই কাৰণে আজি সমগ্ৰ অসমত জিলা সদৰ বিলাকত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো আমি কোনো কাৰণতে এনেকৈ অবৈধ বিদেশীক অসমত সংস্থাপন কৰা যেটো বিষয় সেইটো আমি কেতিয়াও নামানো যেটো সময়ত আপোনালোকে দেখিছে যে আমাৰ খিলঞ্জীয়া মানুহ আজি ৰাজপথত আছে খিলঞ্জীয়া মানুহক একতা মাটি দিবলৈ তেওঁলোকৰ মাটি নাই আৰু আপোনাৰ 69500 মানুহক এতিয়া আপোনাৰ 2014 চনৰ 31 ডিসেম্বৰৰ পাছত এই ডেডলাইনটোক লৈ আজি 2014 চনৰ 31 ডিসেম্বৰ পূৰ্বত যিবিলাক আহিছে এইটো খেহতিয়াকে তেওঁলোকে আপোনাৰ নাগৰিকত্ব দিব খুজিছে আপোনাৰ 1971 আপোনাৰ সুপ্ৰিম কোৰ্টৰ ডেডলাইন আছিল 1971 চনৰ 25 মাৰ্চ কিন্তু খেহতিয়া আপোনাৰ দীৰ্ঘদিনীয়া কেছ হোৱাৰ পাছত সেই জাজমেন্ট দিছে সুপ্ৰিম কোৰ্টে গতে বিদেশী চিনাক্তকৰণৰ যেটো ডেডলাইন 1971 চনৰ 25 মাৰ্চত তেওঁলোকে ভৰিৰে মুহাৰি এতিয়া 2014 চনৰ 31 ডিসেম্বৰলৈকে তেওঁলোকে লৈ আহিছে মানে এই পাৰ্টিটো বিজেপি পাৰ্টিটো আসলে বিদেশী খেলা পাৰ্টি নেকি এই পাৰ্টিটোৱে দেখোন 16 মেৰ পাছত সকলো বাংলাদেশে তালি টুপলা ল'ব লাগে বুলি কৈছিল এটা বাংলাদেশে তালি টুপলা লৈছে নে বাংলাদেশে সংস্থাপন কৰা হৈছে সেই কথা বতৰবিলাক আজি আহিছে আমি কোনো কাৰণতে মুখ্যমন্ত্ৰীক এনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ মাজতে এনেকৈ অবৈধ বিদেশীক অবৈধ বাংলাদেশীক অসমৰ নাগৰিকত্ব দিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলিছে সেই অপচেষ্টাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব আজিৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিছো মানে পুনৰবাৰ আন্দোলন হ'ব পুনৰবাৰ আন্দোলন আপোনালোকে নিশ্চয় দেখিছে পৰিৱেশ বেয়া এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানুহক দুভাগ কৰি দিছে হিন্দু মুছলমানৰ নামত মানুহক বিভেদ কৰি থৈছে গতিকে এই সময়ছোৱাত ৰাইজক আমি আহ্বান জনাম যে মুখ্যমন্ত্ৰীৰ এই যিবিলাক কথা বতৰা তেওঁ বিদেশী চিনাক্তকৰণৰ নামত যি ধৰণৰ নাটক কৰি আছে সেইবিলাক ফলপ্ৰসূ ব্যৱস্থা নহয় গতিকে অসমবাসী ৰাইজক আমি আহ্বান জনাম যে মুখ্যমন্ত্ৰীয়ে কোন কাম কৰিব লাগিছিল আজি আপোনালোকে নিশ্চয় দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ জাতীয় স্বপ্ন এনআৰসিক ডাষ্টবিনত পেলাই থলে পুনৰ ভেৰিফিকেশনৰ কথা কোৱা হৈছিল ভেৰিফিকেশন নকৰে কাৰণ হৈছে আপোনাৰ এনআৰসিত 16 লাখে বোলে হিন্দু বাংলাদেশী যাক তেওঁলোকে নাগৰিকত্ব দিব আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ নকৰে সেয়া ডাষ্টবিনত যেটো আসলে দাড়ি কমা সহিতে আমি কা আন্দোলন কৰি থাকোতে ৰূপায়ণ কৰিম বুলি কৈছিল দাড়ি কমা সহিতে সেই অসম চুক্তিৰ 6 নং দফা তেওঁলোকে কাৰ্যকৰী কৰিব গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰিছিল সেইবিলাক ক'ত এতিয়া এইবিলাক ডাষ্টবিনত পেলাই থৈছে আজি আপোনালোকে নিশ্চয় দেখিছে আমাক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে খিলঞ্জীয়া মানুহৰ ওচৰত আসলে অধিকাৰ থাকিবৰ কাৰণে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰে আজি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ নকৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে এনআৰসি আপডেট নকৰে বিদেশী এতিয়া এনআৰসি যদি চিনাক্ত আপোনাৰ এনআৰসি জৰিয়তে যদি চিনাক্ত নহয় কেনেকৈ তেওঁলোকে খেদিব পুছবেকৰ জৰিয়তে বিদেশী খেদিব পাৰে নেকি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোলৈকে বিদেশী খেদিব পৰা নাই গতিকে অসমবাসী ৰাইজক আহ্বান জনাইছো এই হিমন্ত বিশ্ব শৰ্মাক 26ৰ নিৰ্বাচনত আমি বিদায় দিব লাগিব বিদায় নিদিলে অনাগত ভৱিষ্যত সময়ত অসমক আসলে বাংলাদেশী এখন চৰকাৰ বনাবলৈ তেওঁ আগবাঢ়িছে সেই কথাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক এই যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে বিদেশী সংস্থাপন কৰিবৰ কাৰণে এতিয়া খেহতিয়াকে যিটো নটিফিকেশন উলিয়াইছে ইয়াৰ বিৰুদ্ধে সকলো ৰাইজে প্ৰতিবাদ কৰিবৰ কাৰণে সৰব হ'বৰ কাৰণে আমি আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত